Ladies and gentlemen, welcome to the truck driver's life. নমস্কাৰ বন্ধু বান্ধৱীসকল মই নৱজ্যোতি আপোনালোকৰ মাজলৈ প্ৰথমটো মিনি ব্লগ লৈ আজি পুৱা 3টা বজাতে ওলালো কামলৈ বুলি আজিৰ ট্ৰিপটো আছে নামৰূপৰ পৰা চাবুৱালৈ অলপ আগত গাড়ীত দেখি এতিয়া ভাবিছে চাগে মই কলৈ গৈছো মানে ইমান দূৰৰ বাট যিহেতু অকলে যাবলৈ বেয়া লাগে নহয় ওচৰ ভাইটিতে জাম কৈ আছিলে বহুত দিনৰ পৰা তাকে গাড়ীত লৈ যাওঁ বুলি ভাবিলো এয়া ভাইটিও পালেহি এতিয়া দুইটাই গৈ থাকোঁ আৰু লাহে লাহে ভাইটিটো আহিলে কাৰণে বৰ ভাল লাগিলে সদায়তো অকলে যাওঁ আজি দুইটাই কথা পাতি ফূৰ্তি কৰি গৈ থাকিম আৰু আহিব পাই ইয়াৰ হাঁহি চোৱা এয়া দেখিছেনে আমাৰে গাড়ী হয় মানে আমি একেলগে 5খন গাড়ী আহিছোঁ আগে 4খন গৈ আছে আৰু পাছে মই মানুহে ভাবা দৰে গাড়ী চলোৱাটো ইমান সহজো নহয় চাওকচোন ৰাতি 3টা বজাতে ওলাই গাড়ী চলাই গৈ আছোঁ আৰু একেবাৰে গধূলি 8টা 9টা 10টা মান বজাতহে ঘৰ পামগৈ আহি থাকোঁতে গম পাইছোঁ যে ব্ৰেকটো কমকৈ ধৰিছে আধা বাটতে গাড়ীখন ৰখাই ব্ৰেকটো মিলাই লওঁ বুলি ভাবিলোঁ ব্ৰেকটো মিলাই ল'লোঁ একো নাই ডাঙৰ গাড়ীত সৰু সুৰা কামবিলাক ওলাই থাকে কেতিয়াবা আৰু গাইছ আহোঁতে পোহৰে হ'লগৈ আৰু কি ধুনীয়া পৰিৱেশ চাওকচোন আৰু গাইছ মোৰ গাড়ীখন চাওকচোন আঁতৰৰ পৰা কি ধুনীয়া লাগে আপোনালোকৰ কথা নাজানো মই কিন্তু বৰ ধুনীয়া দেখি পাওঁ গাড়ীখন টেঙাখাটৰ পৰা চাবুৱালৈ যোৱা ৰাস্তাটোৰ মাজতে এটা বৰ ধুনীয়া শিৱ মন্দিৰ এটা আছে চাওকচোন কি ধুনীয়া এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো কোনোবাই চাই আছে এটা কথা নাপাহৰিব দেই যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব তেনেকৈ সেই ছাইড পালোহি আৰু এতিয়া পাথৰখিনি খালী কৰিম তাৰপৰা লাহে গৈ থাকিম গাড়ীখন খালী কৰি হোটেলত আহি গৰম পুৰি খালোহি ইমানেই আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু অহাটো নতুন ব্লগত আকৌ লগ পাম বুলি আশাৰে আজিলৈ বাই